আমাক কি ধৰণে সহায় সহযোগিতা আগবঢ়াইছে এই বিষয়টো এতিয়া আজিৰ পৰা 5 বছৰ বা 10টা জোৰ হাত তালিৰে তেখেতলোকক অনাগত দিনলৈ প্ৰেৰণা যোগাই দিব বাবে অনুৰোধ কৰিছোঁ। সঁচাকৈ তেখেতলোক ধন্যবাদৰ পাত্ৰ আৰু এনেকুৱা ব্যক্তি কেনেকৈ কেৰিয়াৰ ডিচিশ্যনছবোৰ লয়, ঠিক আছে। চ' সেইটোৰ ওপৰত অলপমান ডিচিশ্যন এক্সচেঞ্জ হ'বা, ঠিক আছে। জিলা নিয়োগ বিনিময় কেন্দ্ৰ, তো এই গভৰ্ণমেণ্ট অফিচটোৰ বিষয়ে কোনে কোনে শুনা পাইছে আগতে বা এই শব্দটো কোনে কোনে শুনা পাইছে? এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনে একজেক্টলি মানে পাৰ্পাছটো কি হয় অলপ সেইটো ক'ব পাৰিব নেকি? মানে আপোনালোকে কি ভাবে এই আছে কাৰোবাৰ মই জাষ্ট সকলোৱে বুজি পোৱাকৈ এটা একদম চিম্পল ৱৰ্ডছত মই অলপ বুজাই দিছোঁ, ঠিক আছে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ একজেক্টলি কামটো কি, তো তোমালোকে এইটো সদায় মনত থাকিব যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ একজেক্টলি কামটো geography, so many statistics, so many lines are there which are applicable. কৈছোঁ আমাৰ ঘৰত এজনী মা আছে, এজনী দেউতা আছে, এয়া এৰি থৈ মই পইচা কেইটামানৰ কাৰণে কি মানুহ এক্সচেঞ্জত যাব লাগিব নেকি? হয়, আজি আমি এনেকুৱা এৱেৰনেছ প্ৰগ্ৰেমছ মানে পিৰিয়ডিকেলি আমি বেলেগ বেলেগ স্কুলছ আৰু কলেজেছত আমি কৰি থাকোঁ ফ্ৰম দ্য ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ শোণিতপুৰ। আৰু আমি এতিয়ালৈকে 2023 পৰা এতিয়ালৈকে আমি এনেকুৱা প্ৰগ্ৰেম 83টা আমি প্ৰগ্ৰেমছ কৰিছোঁ বেলেগ বেলেগ স্কুলছ এণ্ড কলেজেছত। তো আমাৰ ইয়াত সাধাৰণতে আমাৰ যোনটো টপিক অফ ডিছকাশ্যন থাকে আমি 3টা পাৰ্টত আমি ডিভাইড কৰোঁ। এটাটো হৈ গ'ল কি যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কামটো কি, এমপ্লয়মেণ্ট এক্সচেঞ্জত 14 বছৰৰ পৰা মানুহে যে ৰেজিষ্ট্ৰেশ্যন কৰাব পাৰে সেইটো বিষয়ে বহুতৰ আইডিয়া নাথাকে। চ' আমি সেইটোৰ ওপৰত আমি অলপ ডিছকাশ্যন কৰোঁ। ছেকেণ্ড কথা এটা আমি ডিছকাশ্যন কৰোঁ, সেইটো হৈছে কি নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ বুলি এটা মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টৰ এটা খুব ধুনীয়া প্ৰজেক্ট চলি আছে। সেইটোৰ পৰা কি হয়, আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনিয়ে যোনে চাকৰি বিচাৰি আছে তেওঁলোকে কি হয় অকল নিজৰ হোম ডিষ্ট্ৰিক্টতে নহয়, তেওঁলোকে নিজৰ হোম ডিষ্ট্ৰিক্টৰ বাহিৰত গ'লে বেলেগ ডিষ্ট্ৰিক্টত বা আনকি বেলেগ ষ্টেটতো তেওঁলোকে জব বিচাৰিব পাৰে। এইটো এটা খুব ধুনীয়া ছিষ্টেম। তো বহুতে হয়তো ইয়াত সুবিধাটো সেইটো হিচাপে ল'ব পৰা নাই যেনেকৈ আমি এইটো এক্সপেক্ট কৰিছিলোঁ। তো সেই এৱেৰনেছটোৰ কাৰণে আমি এনেকুৱা ধৰণৰ প্ৰগ্ৰেমছ কিছুমান পাওঁ। আৰু শেষত কি হয়, আমি গোটেই ডিছকাশ্যনৰ একদম শেষৰ এটা পাৰ্টত আমি সদায় ডিছকাশ্যন কৰোঁ যে হয়তো কিছুমান ল'ৰা ছোৱালীয়ে হয়তো বহুত দিনৰ পৰা জব ইণ্টাৰভিউজত এপিয়াৰ কৰি আছে, তেওঁলোকে হয়তো জব ইণ্টাৰভিউ এটা কিবা কাৰণে ক্ৰেক কৰিব পৰা নাই। তো কিয় ক্ৰেক কৰিব পৰা নাই সেই কথাটো আমি অলপ সেইটো ক্ষেত্ৰত আমি অলপ গাইডেঞ্চ প্ৰভাইড কৰোঁ। কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকে কি তেওঁলোকে হয়তো ডিচাইডেই কৰিব পৰা নাই। সাধাৰণতে কম বয়সৰ ল'ৰা ছোৱালীৰ এইটো এটা প্ৰব্লেম থাকে যে তেওঁলোকে এইটো কথা ডিচাইড কৰিব নোৱাৰে যে তেওঁলোকে কেনেকৈ নিজৰ এটা কেৰিয়াৰ পাথ এটা চুজ কৰিব বা ফাইনেল কেৰিয়াৰ ডিচিশ্যনটো কেনেকৈ ল'ব। তো সেইটোৰ লগত ৰিলেটেড আমি 2-এটা কাউন্সেলিং প্ৰভাইড কৰোঁ। আৰু আমি এইটোৱে আশা কৰিছোঁ যে হয়তো আমি যোনটো আমাৰ প্ৰচেষ্টা এতিয়া চলি আছে সেইটোৰ পৰা ল'ৰা ছোৱালীয়ে নিজৰ ভাল লগা বা নিজৰ বিচৰা এটা কেৰিয়াৰ তেওঁলোকে বিচাৰি পায়। নিউ প্ৰজ্ঞাজ্যোতি কোচিং চেণ্টাৰ আমাৰ যিটো APSC কোচিং হৈ আছে জামগুৰিহাটত, সেই নিউ প্ৰজ্ঞাজ্যোতিৰ উদ্যোগত আৰু লগতে আমাৰ নতুনকৈ সংযুক্ত হোৱা হিউৰিষ্টিক কোচিং চেণ্টাৰৰ সহযোগত আমাৰ ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তৰফৰ পৰা আজি এটা কেৰিয়াৰ গাইডেঞ্চ প্ৰগ্ৰেম আয়োজন কৰিছে, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত অৱগত কৰা হৈছে। তেওঁলোকৰ সমল ব্যক্তিসকল আহি পেলাই আমাক বুজাইছে যে আমাৰ যিখন এমপ্লয়মেণ্ট নিয়োগ বিনিময় কেন্দ্ৰত যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই ৰেজিষ্ট্ৰেশ্যনৰ প্ৰয়োজনীয়তা কেনেধৰণৰ বা NCSখন উলিয়াব কিহৰ কাৰণে লাগে, তেনেধৰণৰ সকলো কথা আমাক আজি এই অনুষ্ঠানটোৰ জৰিয়তে বুজাইছে। আৰু মই নিজেও আজি বহুত বছৰ আগতে এক্সচেঞ্জত নামভৰ্তি কৰি থলোঁ, কিন্তু বহুত কথাই নাজানিছিলোঁ আৰু আজিও নাজানো। আজি মানে নিজৰ বেয়াও লাগিছে অকণ যে ইমান দিনে ইমানখিনি কথা নাজানো, যদিও আমি এটা কেৰিয়াৰৰ কাৰণে কিবা কিবি কৰি আছোঁ কিন্তু নাজানো। তেনে ক্ষেত্ৰত আজি এই অনুষ্ঠানটোৰ পৰা মই যেনেদৰে উপকৃত হৈছোঁ, আমাৰ বহুতো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আজি ইয়াত আমাৰ উপস্থিত আছে, তেওঁলোক সকলো যথেষ্টখিনি উপকৃত হৈছে। আমি আশা কৰিম যে ভৱিষ্যতো আমাৰ বিভিন্ন বিদ্যালয় বা স্কুল কলেজত গৈ পেলাই এনেধৰণৰ কেৰিয়াৰ গাইডেঞ্চ প্ৰগ্ৰেম হ'ব লাগে, যাতে আমাৰ নিচিনা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে এই কথাবিলাক জানিব লাগে যে একচুৱেলি এক্সচেঞ্জৰ জৰিয়তে কি হয়, কেনেধৰণে নিয়োগ প্ৰাপ্তি হ'ব পাৰে, সেই কথাখিনি আমি জানিব লাগে। আমি প্ৰজ্ঞাজ্যোতি এটা বিদ্যায়তনিক দিশৰ এটা অনুষ্ঠান আমি APSC কোচিং যোৱা অক্টোবৰ মাহৰ পৰা ইয়াত চলাইছোঁ। আৰু তাৰ লগতে আমি বিভিন্ন ধৰণৰ সামাজিক কাম 2-এটা কাম আমি কৰিবলৈ সক্ষম হৈছোঁ বা গৈ আছোঁ। আৰু আজিৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় যে 14 বছৰ বয়সত আমি ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান আমাৰ নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰোঁ বা পঞ্জীয়ন কৰিব পাৰোঁ। আৰু এই পঞ্জীয়নৰ দ্বাৰা আমি কি বেনিফিট পাম, যে 14 বছৰ বয়সত যদি আমি পঞ্জীয়ন কৰোঁ আমাকতো তেতিয়া চাকৰি বাকৰিৰ প্ৰয়োজন নাই, কিন্তু তেতিয়া আমি বিভিন্ন দিশত যেতিয়া আমি ছাত্ৰ ছাত্ৰীজনে বিভিন্ন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ কৰোঁ, খেলা কৰোঁ, নাচ কৰোঁ, গান কৰোঁ, তাত বিভিন্ন ধৰণৰ পাৰদৰ্শিতা আমি পাওঁ, সেইবিলাক আমি নিজৰ একাউণ্টত এসময়ত আমি যোগ দি গৈ থাকিব পাৰিম। আৰু যেতিয়া আমি
22 বছৰ 23 বছৰ 25 বছৰত আমাৰ ডিগ্ৰী কমপ্লিট কৰিম বা যেতিয়া আমি নিজকে এটা চাকৰিৰ কাৰণে যোগ্য বুলি ভাবিম তাত নিজৰ একাউণ্টত আমি লিখিম যে আমাক এটা চাকৰিৰ প্ৰয়োজন হৈছে আৰু তেতিয়া তেওঁলোকে নিজে নিৰ্বাচন কৰিব যে মোৰ কোনটো দিশত মই এটা চাকৰি পোৱাৰ কাৰণে এতিয়া যোগ্য হৈছোঁ আৰু তেওঁলোকে সেইমতে আমাক নিজৰ জিলাৰ উপৰিও অসমৰ বিভিন্ন জিলাত য'ত এনেকুৱা চাকৰিৰ ব্যৱস্থা থাকে তেওঁলোকে আমাক নিমন্ত্ৰণ কৰিব পৰীক্ষাসমূহলৈ ইয়াৰ উপৰিও যদি আমি নেশ্যনেল পৰ্যায়ত বোলে কলিকতা বম্বে বা বিভিন্ন তেনেকুৱা জেগাতো গৈ পেলাই যদি আমি ইয়াৰ যোগেদি চাকৰি বিচাৰিব পাৰোঁ আমি চাকৰি পাবলৈ সক্ষম হ'ম ই এটা ছাত্ৰ ছাত্ৰী লগতে আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় সেয়েহে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ তেওঁলোকক আৰু তেওঁলোক আহি আজি এই অনুষ্ঠানটো কৰিলে আমি